মই বৰ্তমান উপস্থিত আছো দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমীৰ যিখন প্ৰথম গেট সেই প্ৰথম গেটত আমি উপস্থিত আছো আৰু উক্ত স্থানেদি যি ৰাজহুৱা সভা অনুষ্ঠিত হ'ব এই ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিবৰ কাৰণে জনতাৰ সোঁত বব প্ৰায় 30,000 জনতাই এই উক্ত সভাত অংশগ্ৰহণ কৰিব আৰু সেই সভাতে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে সভা সম্বোধন কৰিব আৰু তাৰ পাছতে দুটা বা তিনিটা শিলান্যাসৰ কাৰ্যসূচীত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব। তাৰ পিছতে সেই কাৰ্যসূচীৰ অন্তত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আইজললৈ উৰা মাৰিব। মই যি স্থানত আছো মই সহযোগে পৰিৱেশটো দেখুৱাইছে উক্ত স্থানতে যিহেতু জনতাই জনতাৰ প্ৰৱেশ পথ ইয়াতে তেওঁলোকে আৰক্ষীয়ে বান্ধি দিয়া হৈছে আৰু ইয়াত যি সাধাৰণ জনতাই প্ৰৱেশ কৰিব আৰু তিনিখন গেট আছে। এইখন প্ৰথম গেট, এই প্ৰথম গেটেদি যিহেতু ৰাইজ এই পথেদি সোমাব আৰু দ্বিতীয় গেটেদি যি VVIP সকল আছে VVIP সকল সেই পথেদি যাব আৰু তৃতীয়খন গেটেদি VIP সকল লাচিত বৰফুকন পুলিচ একাডেমী চৌহদলৈ গমন কৰিব। ঠিক 11 বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে যিহেতু নৱনিৰ্মিত ভৱন সেই নৱনিৰ্মিত ভৱনৰ শুভ উদ্বোধন কৰিব আৰু তাৰ পাছতে 12:30 বজাত যি ৰাজহুৱা সভা অনুষ্ঠিত হ'ব সেই ৰাজহুৱা সভাত যিহেতু তেখেতে সভা সম্বোধন কৰিব আৰু সভা সম্বোধন কৰাৰ পিছতে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। শিলান্যাসৰ কাৰ্যসূচী আছে, সেই কাৰ্যসূচীৰ অন্তত ঠিক 12:30 বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আইজললৈ উৰা মাৰিব আৰু আজি ঠিক 12:30 বজালৈকে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ কাৰ্যসূচী আছে আৰু এই উক্ত কাৰ্যসূচীৰ কাৰণে দলীয় যি সভা ইয়াত অনুষ্ঠিত কৰা হৈছে। বিভিন্ন প্ৰান্তৰ পৰা ৰাইজৰ আগমন ঘটিব। প্ৰায় 30,000 জনতাই সোঁত বব। বিশেষভাৱে এটা কথা ক'ব লাগিব, বিশেষভাৱে লাচিত বৰফুকন পুলিচ একাডেমী এক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পুলিচ একাডেমীলৈ আজি পূৰ্ণ পৰ্যায় পাব, যিহেতু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে শুভ উদ্বোধন কৰিব। বিশেষভাৱে ইয়াত 2500 যি আৰক্ষীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ অহা ইয়াত থকাৰ যি ব্যৱস্থা আৱাসগৃহৰ আজি শিলান্যাস কৰিব বা বিভিন্ন ধৰণৰ 6টাকৈ লেবৰেটৰী ইয়াত স্থাপন কৰিব। বিভিন্ন অত্যাধুনিক প্ৰযুক্তিৰে দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমী যি ব্যৱস্থা সেই ব্যৱস্থা গঢ়ি তোলা হৈছে আৰু বিশেষভাৱে এই ব্যৱস্থাৰ অন্তত যিহেতু আজি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে যিহেতু অংশগ্ৰহণ কৰি শুভ উদ্বোধন কৰিব এখন পূৰ্ণ পৰ্যায়ৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যি পুলিচ একাডেমীলৈ পৰ্যবেক্ষিত হ'ব আৰু এজন পূৰ্ণ আৰক্ষী হিচাপে ইয়াতে উক্ত স্থানতে প্ৰশিক্ষণ গ্ৰহণ কৰি পূৰ্ণ আৰক্ষী ৰূপে পৰিগণিত হ'ব আৰু বিশেষভাৱে আৰু মাত্ৰ মাজত কেইঘণ্টাৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে শুভ উদ্বোধন কৰিব আৰু জনতাৰ সোঁত বব। উক্ত পথেদি জনতাই সোঁত বব, যিহেতু এইখন প্ৰথম গেটেদি জনতা আহিব আৰু দ্বিতীয় গেটেদি যিহেতু VVIP সকল সেই পথেদি যাব, তৃতীয় গেটেদি VIP সকল যাব। 3টা স্থানেদি যিহেতু আৰক্ষীয়ে ইয়াত ব্যৱস্থা গ্ৰহণ কৰিছে, কটকটীয়া নিৰাপত্তাৰ মাজত কাৰ্যসূচী আৰম্ভ হোৱাৰ দিশে গতি কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।